নৱগঠিত চিচিবৰ্গ বিধানসভা সমষ্টিত শক্তিশালী ৰূপত বিৰোধী ঐক্য। আজি ধেমাজি জিলাৰ অন্তৰ্গত চিচিবৰ্গ বিধানসভা সমষ্টিত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক কাৰ্যসূচী অনুষ্ঠিত হয়। কংগ্ৰেছ দলৰ বহু সংখ্যক কৰ্মী ৰাইজৰ দলৰ মনোনীত তথা বিৰোধী মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱাৰ বাসগৃহত একত্ৰিত হয়। এই বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি এক বিস্তৃত ৰণনীতিৰ প্ৰস্তুত কৰা হয়। বিভিন্ন দলীয় নেতা আৰু কৰ্মীসকলে নিজৰ মতামত প্ৰকাশ কৰি মিত্ৰজোঁটত অধিক শক্তিশালী কৰাৰ ওপৰতে গুৰুত্ব আৰোপ কৰে। কাৰ্যসূচীত প্ৰায় ৫,০০০ কংগ্ৰেছ কৰ্মীৰ উপস্থিতি সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশত নতুন উষ্মা সৃষ্টি কৰিছে। উপস্থিত কৰ্মীসকলে ঐক্যবদ্ধভাৱে আগন্তুক নিৰ্বাচনত জয় নিশ্চিত কৰাৰ সংকল্প গ্ৰহণ কৰে। সভাত বক্তব্য প্ৰদান কৰি প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱাই কয় যে ৰাজ্যৰ মৰম আৰু বিশ্বাসে তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি। তেওঁ সকলো কৰ্মীক একত্ৰিত হৈ শাসকীয় শক্তিৰ বিৰুদ্ধে সংগ্ৰাম আগবঢ়োৱাৰ আহ্বান জনায়। এই বৈঠকে চিচিবৰ্গ সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰস্তুতি আৰু শক্তিক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে বুলিও ৰাজনৈতিক মহলত ধাৰণা কৰা হৈছে। মই আৰু এটা কথা কৈছো, দলীয় সতীৰ্থসকল, ইয়াতে এটা কথা কৈছো যে আমাৰ কংগ্ৰেছ দলে এই উমৈহতীয়া প্ৰাৰ্থীগৰাকীক সহায় কৰিব নে নকৰে এটা প্ৰশ্নবোধক চিন আছিল। আমি আজি ঘোষণা কৰিছো, এই প্ৰশ্নটো আমি 0% কৰি দিছো যে আমাৰ কংগ্ৰেছ কৰ্মীসকলে অহা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক 100% সহায় কৰিব। এতিয়া কথা হৈছে যে আমি প্ৰস্তুতি কেনেকে কৰিম। আমাৰ প্ৰস্তুতি কথা আহি গ'ল, আমি প্ৰস্তুতি কেনেকে কৰিম এই কথাবোৰ আহিছে। আমি পৰৱৰ্তী আমাৰ বিষয় যিবিলাক আলোচনাৰ বিষয় আছে সেই বিষয়বিলাকত আমি আপোনাৰ ৰণৰ প্ৰস্তুতি আৰু যিখিনি আমি ল'ব লগা আপোনাৰ কৌশল এইখিনি আমি সেই সম্পৰ্কে আমি আলোচনা কৰিম। কিন্তু এটা কথা কৈছো যে কংগ্ৰেছ দলৰ কৰ্মীসকলক আমি যিসকলৰ লগত আমি অসমত 6টা দলৰ লগত এলায়েন্স হৈছে, অৰ্থাৎ বিৰোধী মিত্ৰজোঁটৰ আপোনাৰ দলৰ সংখ্যা হৈছে 6টা। এই 6টা দলৰ সমূহ দলীয় কৰ্মীক আমি আহ্বান জনাইছো যে এতিয়াও আপোনালোকে আমাক অবিশ্বাসৰ চকুৰে নাচাব। বিশ্বাসত যদি আপোনালোকে ল'ব বিচাৰিছে তেতিয়াহ'লে আমাৰ কৰ্মীয়ে আপোনালোকক 100% কাম দিব, কাম কৰিব। আৰু এইটো কথাটো আমি স্পষ্ট কৰিছো, এইকাৰণে কৈছো বিভিন্ন সময়ত আমি আমাৰ চকুত পৰা নাই, কাণত কৰিছে, কৰিব জানো, তেওঁলোকে কৰিলে ভোট পাম জানো, কথা বুজিছেনে? গতিকে এই কথাটো দূৰ কৰিবৰ কাৰণে মই কথাটো কৈছো যে আমাক বিশ্বাসত ল'লে আপোনালোকৰ বিশ্বাসৰ যিটো মূল্য, এই মূল্যটো দিবলৈ আমি কিন্তু ৰেডি আছো। আমি ৰেডি আছো, আপোনালোকে আমাক বিশ্বাস কৰক। আমি যদি বিশ্বাস কৰে তেতিয়াহ'লে আমি 100% আপোনালোকক কাম দিবৰ কাৰণে বা আমাৰ কৰ্মীসকলে কাম কৰি দিবৰ কাৰণে আমি প্ৰস্তুত আছো। এই কথাখিনিকে কৈছো।